নমস্কাৰ। আশা কৰোঁ সকলো ভালে আছে আৰু ইউনিভাৰ্ছে সকলোকে ভালে ৰখাটোৱেই বিচাৰোঁ। ইউনিভাৰ্ছ থেংক ইউ। এতিয়া সকলোৱে জানে যে আজিকালি মানুহৰ ডিপ্ৰেশ্যনটো বা এনজাইটি বহুত বাঢ়ি গৈছে। মানুহৰ বেমাৰ আজাৰ যিকোনো অসুবিধাই মানুহৰ আজিকালি বহুত বাঢ়ি গৈছে আৰু সেই প্ৰব্লেমটো মানুহে সমাধান বিচাৰে, কিন্তু সমাধান হয়, কিন্তু সেইটো সম্পূৰ্ণৰূপে 100% হ'ব নোৱাৰে। কাৰণ মানুহৰ মাজত আমাৰ দেহত বহুতো ব্লকেজ থাকে, যিবোৰ ব্লকেজ আমি নিজে আকৰ্ষণ কৰি লওঁ। কাৰণ আমি সৰুৰ পৰাই আমি জানি আহিছোঁ কিছুমান বস্তু না কৰিবৰ কাৰণে, কিছুমান ভাল বস্তুবিলাকো আমি বেয়া কৰি লৈছোঁ। সেই ব্লকেজবোৰ থকাৰ কাৰণে আমাৰ কিছুমান অলাগতিয়াল বাধাবিলাক আমাৰ লগত সদায় লাগি থাকে আৰু যিবোৰ বাধাই আমাক যিকোনো ক্ষেত্ৰতে আগবাঢ়িবলৈ সাহস নিদিয়ে, বাধা দিয়ে। ধৰক বেমাৰ আজাৰেই হৈছে বা ঔষধ খাইছে, ট্ৰিটমেণ্ট কৰিছে, কিন্তু সম্পূৰ্ণৰূপে সুস্থ নহয়, কেইদিনমান হয় আকৌ হয়। কিবা এটা কাম কৰিবলৈ গৈছে, আধৰুৱা হৈ যায়। যিকোনো ক্ষেত্ৰতে বাধাবোৰ বহুত আহে। তো এইবোৰ মেইন কাৰণ হৈছে আমাৰ ব্লকেজ। আমি নেগেটিভিটিৰে মিলি থাকোঁ। তো নেগেটিভিটিবোৰ আমি ছাইড কৰিবৰ কাৰণে, ব্লকেজবোৰ আমি ছাইড কৰিবৰ বাবে আমাৰ উত্তম উপায় হৈছে এক্সাৰচাইজ। এক্সাৰচাইজে কি কৰিব নোৱাৰে, সকলো কৰিব পাৰে। মাত্ৰ আমি এক্সাৰচাইজক আমি একচেপ্ট কৰিব লাগিব যে এক্সাৰচাইজৰ পৰা আমি সফলতা পাম। আপোনালোকে যদি এক্সাৰচাইজৰ বিষয়ে নাজানে, চাই ল'বচোন। গুগলত পাব, ইউটিউবত পাব এক্সাৰচাইজ কি হয়। এইটো এটা আমেৰিকান হয়। তো গেৰী ডগলাছে এই বস্তুটো সৃষ্টি কৰিছিল, তেওঁৰ দ্বাৰাই এই বস্তুটো প্ৰচাৰিত হৈছিল। উন্নত দেশবোৰত এই বস্তুটো খুবেই প্ৰচলিত, কাৰণ তেওঁলোকে এক্সাৰচাইজটো বেছি ফ'ল' কৰে এতিয়াও। কাৰণ এক্সাৰচাইজটো এনেকুৱা এটা বস্তু, কোনো আপোনাৰ মেডিচিন বা কোনো ট্ৰিটমেণ্ট তেনেকুৱা নহয়। এইটো এটা স্পৰ্শ চিকিৎসা হয়, য'ত চাইণ্টিফিক হয়। চাইণ্টিফিকেলি এইটো স্পৰ্শ কৰি আমাৰ বডিত এটা চিকিৎসা কৰা হয়, য'ত 32টা পইণ্টছ আমাৰ মূৰত থাকে। সেই বস্তুত স্পৰ্শ কৰি আমি কিছুমান ষ্টেটমেণ্ট মাতি এক্সাৰচাইজ দিয়া হয় আৰু এই বাৰ্ছে আপোনাক এটা নতুন জীৱন দান কৰিব, নতুন দেহত এটা নতুন পজিটিভ এনাৰ্জি সৃষ্টি কৰিব। যেতিয়াই য'তে থাকে আপোনাক সকলোতে আপুনি আগবাঢ়ি যাব পৰাকৈ এটা এনাৰ্জি দিয়ে। সকলো সমস্যাৰ পৰা সমাধান এক্সাৰচাইজৰ পৰা পাব পাৰি। আপোনালোকে যদি এক্সাৰচাইজ ল'ব বিচাৰে, কণ্টেক্ট কৰিব। মই কলাইগাঁৱতে থাকোঁ, মোৰ ঘৰ কলাইগাঁৱত হয়। এতিয়া দি আছোঁ মই এক্সাৰচাইজ থেৰাপি। তেনেকৈ আপোনালোকেও যদি তেনেকুৱা কিছুমান সমস্যাত ভুগি আছে, এক্সাৰচাইজ লৈ চাওক। এক্সাৰচাইজ লৈ চাই আপোনালোকে বুজি পাব এক্সাৰচাইজ কি হয়। ধন্যবাদ।